নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো তোমালোকে অলৰেডি গম পাইছাই যে আমি বৰপেটা ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল যিবিলাক মানে এক্সামটো হৈ গ'ল, দশমমান শ্ৰেণীৰ শ্বৰ্ট প্ৰশ্নবিলাক আলোচনা কৰিছিলোঁ। ঠিক আছে, তো এতিয়া চাবা মই আজি অলপ চৰ্দি লাগি আছে, ৰাতিপুৱা জ্বৰ হৈছে, নিচি প্লাছ এটা খাই দিছোঁ। তো এতিয়া চাবা তো কথাটো চাই ল'বা যে যদি 6x² + 5px - k - 2 বহুপদৰ এটা ভিন্ন আন্তঃ প্ৰতিক্ৰম হয় তেতিয়া কি মান হ'ব। এতিয়া চাবা যে দ্বিঘাত সমীকৰণ মানে দ্বিঘাত বহুপদৰ যদি মূল দুটা প্ৰতিক্ৰম হয় তেতিয়া c = a হয়। ঠিক আছে, তাৰমানে আমাৰ c = a হয়, সদায় মনত ৰাখিবা। তো এতিয়া চাবা ইয়াতে ax² a মানে 6, b মানে 37 আৰু c মানে হৈছে -k - 2 এইটো c। ঠিক আছে, তো ইয়াতে তোমালোকে বহুৱাই দিয়া c মানে -k - 2 আৰু a মানে 6। তো এইটো সিম্পলিফাই কৰা -k এইটো -a +2 = 6। তো -k এইটো 6 + 2 টো ইফালে নিলে -2 না। তো এইটো -k = 4, তাৰ মানে k = মাইনাছে দি পূৰণ কৰি দিয়া, -a প্লাছ মাইনাছ, তো k = -4 হ'ব। ঠিক আছে, তো নিশ্চয় বুজি পাইছা। তো আসলতে চাবা কি হয় নিয়মটো যে মূল দুটাৰ গুণফলটো আসলতে c/a হয়। তো মূল দুটা যদি এটা আলফা হয় এটা 1/, কি হ'ব, আলফা হ'ব প্ৰতিক্ৰম হ'লে। তো this is equal c/a। তো আলফা আলফা কাট যায়, 1 = c/a, তাৰ মানে c = কি হ'ব, a হ'ব। সেইকাৰণে তোমালোকে মনত ৰাখিবা যে মূল দুটা প্ৰতিক্ৰম হ'লে c = a হয়। তো ইয়াতে c মানে -k - 2 আৰু a মানে 6, মাইনাছে প্লাছে মাইনাছ, মাইনাছে প্লাছ 6, -k দুইটো যোগ আছে ইফালে মিলি বিয়োগ হ'ব। তো 4, তো মাইনাছে দি পূৰণ কৰিব লাগিব, মাইনাছে প্লাছ মাইনাছে মাইনাছ, তো ফাইনেল এনসাৰটো এইটো হ'ব। ঠিক আছে, তো এতিয়া চাবা এইটো চাবা 9 নম্বৰটো। তো ax² + bx + c কোনো বাস্তৱ শূন্য নাথাকে তেতিয়া a + b + c <0 তেতিয়া এইকেইটা অপশ্যন। ঠিক আছে, c ৰ ভ্যালুটো মানে কি হ'ব। তো এতিয়া চাবা ইয়াৰ কোনো বাস্তৱ মূল নাই। তো বাস্তৱ মূল নাথাকিলে আসলতে x অক্ষডালক আমি বাস্তৱ মানে অক্ষ আৰু y ডালক কাল্পনিক অক্ষ বুলি কওঁ। ঠিক আছে, তো ইয়াৰ যেহেতু বাস্তৱ শূন্য নাথাকে তাৰমানে ইয়াৰ যিডাল লেখ এই লেখডালে x অক্ষক ছেদ নকৰে। ঠিক আছে, এনেকুৱা টাইপৰ হ'ব বা এনেকুৱা, মুঠতে x অক্ষক নকৰে। তো এতিয়া চাবা বা এনেকুৱা হ'ব পাৰে, একো নাই। তো এতিয়া চাবা তো কথাটো হ'ল যে এতিয়া চাবা যদি তোমালোকে x মানে 1 লোৱা ইয়াতে, তো কি পাবা, f1 x মানে 1 লোৱা, ax² মানে 1² bx x মানে 1 + c, তো a + 1² মানে 1 + b + c আৰু এইটোক লেছ দেন কি দিছে, 0 দিছে। তো তোমালোকে a + b + c টো কি পালা, লেছ দেন 0 পালা। এতিয়া চাবা x = 0 ধৰাছো, x = 0 ধৰিলে কি পাবা, a × 0² + b × 0 + c, তাৰ মানে এইটো 0 হ'ব, এইটো 0 হ'ব, এইটো c হ'ব। তো এইটো তোমাৰ c হ'ব। তুমি কি পালা, f1 টো লেছ দেন কি পালা, 0 পালা। সেনেকৈ f0 টো কি হ'ব, লেছ দেন 0 হ'ব। তাৰ মানে তোমালোকে c লেছ দেন কি পালা, c লেছ দেন 0 পালা। ঠিক আছে, তো আমাৰ অপশ্যনটো কি হ'ব, b টো হ'ব। তো x = 1 বহাতে তোমালোকে কি পালা, a1² + b1 + c মানে a + b + c লেছ দেন 0। সেনেকৈ x = 0 বহালে তোমালোকে c পোৱা আৰু c টো কি হ'ব, লেছ দেন 0 হ'ব। ঠিক আছে, তো শুদ্ধ অপশ্যনটো হ'ব c লেছ দেন 0। তো এতিয়া চাবা 10 নম্বৰ প্ৰশ্নটো চাবা যে উক্তি এটা দিছে যে এনেকুৱা প্ৰশ্ন আহিব কিন্তু যে যদি fx 3x² + kx + 5 দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল -2/3 হয় তেতিয়া k ৰ মান হ'ব 2 আৰু ax² + bx + c শূন্য দুটাৰ গুণফল c/a। অপশ্যন দুটাৰ কি দিয়া আছে, উক্তি আৰু যুক্তি দুয়োটা সত্য। যুক্তি হৈছে উক্তি সত্য ব্যাখ্যা, উক্তি আৰু যুক্তি দুয়োটা সত্য আৰু যুক্তি শুদ্ধ ব্যাখ্যা নহয়। তো বাকী অপশ্যন দুটা আছিল, মই সেই দুটা লিখা নাই, আমাৰ এনসাৰটো এই দুটাতে আছে। তো এতিয়া চাবা যে আমি দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল কি পাইছিলোঁ, -b/a পাইছিলোঁ। তো ইয়াতে চাবা b মানে k আছে, a মানে 3 আছে, তো -b - k/a ইজুগেল কিমান দিয়া আছে, যোগফলটো
-2/3 তো ইয়াত তলতো 3 আছে তলত 3 আছে আমি তো কিন্তু এই দুটা ক্যান্সেল কৰি দিব পাবো -k যুগেল -2 তাৰ মানে আমি k যুগেল কি পাম 2 পাম মাইনাস মাইনাস প্লাস হৈ যাব এটো মাইনাস দি পূৰণ কৰিলে প্লাস হৈ যাব পূৰণ কৰি দিলে প্লাস হৈ যাব আসলতে -1 দি পূৰণ হ'ব আৰু চাবা এই দ্বিঘাত বহুপদৰ শূন্য দুটাৰ গুণফল c/a টো সম্পূৰ্ণ সঁচা কথা তো এতিয়া চাবা উক্তি আৰু যুক্তি দুয়োটা সত্য কথাটো হৈ কিন্তু যুক্তি হৈছে উক্তিৰ সত্য ব্যাখ্যা এটো সুপ্ত ব্যাখ্যা হ'ব নেকি কাৰণ এটো গুণফলৰ কথা আছে এটো যোগফলৰ কথাই আছে তো ব্যাখ্যাটো শুদ্ধ নহয় ঠিক আছে যিকে শুদ্ধ উত্তৰটো কি হ'ব যে উক্তি আৰু যুক্তি দুয়োটা সত্য আৰু যুক্তি উক্তি শুদ্ধ ব্যাখ্যা নহয় ঠিক আছে তো এইটো বাকি দুটা মই অপচন লিখা নাই দুটা এনেও নহয় ঠিক আছে চাবা 11 নম্বৰ প্ৰশ্নটো চাবা যে যদি 4x² + 3x + 7 বহুপদৰ শূন্য দুটা আলফা বিটা হয় তেতিয়া 1/α + 1/β এর মান অপশন কেটা চাই লবা ইনটার যোগফল কি আছিল আলফা প্লাস বিটা মানে কি আছিল আলফা প্লাস বিটা মানে আছিল -b/a b মানে 3 আছে a মানে 4 আছে শূন্য দুটাৰ যোগফল -b/a আৰু শূন্য দুটাৰ গুণফল কি আছিল c/a c মানে 7 a মানে 4 আছিল না তো এতিয়া আমাক কি লাগে 1/α + 1/β মানটো উলিয়াই দিয়া 1/α + 1/β লসাগু লোৱা আলফা বিটা লসাগু আলফা বিটা তো আলফা দি আলফা বিটা কিমান বাজ যাব বিটা বাজ যাব কাৰণ আলফাৰ লগত বিটা গুণ হলে হে আলফা বিটা হ'ব তো বিটাতে একর লগত গুণ বিটা এক গুণ বিটা বিটা দি আলফা বিটা আলফা বাজ যাব আলফাতে একর লগত গুণ আলফা এক গুণ আলফা 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 এগুলা হয় দে তো আলফা বেলেগ তো এতিয়া চাবা আলফা এটো গ্ৰীক আখৰ আলফা বিটা মানে কি 7/4 আৰু আলফা প্লাস বিটা মানে 3/4 বিটা প্লাস আলফা দি আলফা প্লাস বিটা হয় একে বস্তু তো এতিয়া চাবা -3/4 পূৰণ কৰা এডাল এটো পূৰণ কৰিলে এটো উল্টি যায় 4/7 হ'ব এটো তো কাট যাব তো এনসারটো কি হ'ব -3/7 এটো হ'ব অপচন ঠিক আছে তো ঠিক আছে তো আজি ভিডিওটো ইয়াতে সামৰিছো অহা কালি মই অলপ বেছি আলোচনা কৰিম অলপ আগতে মই পৰা আহিছো অলপ মানে কাম থৈ বি হৈ আছে ঠিক আছে তো ভালদৰে পঢ়িবা আৰু ঠাণ্ডাত বেছি নলবা দে সৰ্দি পুৰা বহুত বহি যাব কিন্তু মই এনেকুৱা হৈছে তথাপিতো ভিডিওটো বনালো আৰু দেই ভালকৈ পঢ়িবা গুড নাইট বাই বাই